মহাৰাষ্ট্ৰৰ পালঘৰত প্ৰায় ৭৪,০০০ কোটি টকা ব্যয় সাপেক্ষে বধাবন বন্দৰৰ আধাৰশিলা স্থাপন। অনুষ্ঠানত অংশগ্ৰহণ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে মহাৰাষ্ট্ৰৰ পালঘৰত প্ৰায় ৭৪,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া বধাবন বন্দৰৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে আৰু আধাৰশিলা স্থাপন কৰে। প্ৰায় ১,৫৬০ কোটি টকাৰ ২১৮টা মীন পালন প্ৰকল্পৰ শুভ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰা হয়। প্ৰায় ৩৬০ কোটি টকা ব্যয়েৰে জাহাজ যোগাযোগ আৰু সহযোগিতা প্ৰণালীৰ ৰাষ্ট্ৰীয় বুল আউটৰ শুভাৰম্ভ কৰাৰ লগতে মাছ ধৰা বন্দৰ, মাছৰ অৱতৰণ কেন্দ্ৰ আৰু মাছৰ বজাৰ নিৰ্মাণৰ উন্নীতকৰণ আৰু আধুনিকীকৰণকে ধৰি গুৰুত্বপূৰ্ণ মীন আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। এই অনুষ্ঠানতে মাছমৰীয়া হিতাধিকাৰীসকলক ট্ৰেন্সপণ্ডাৰ ছেট আৰু কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদান কৰা হয়। এই অনুষ্ঠানতে আধাৰশিলা আৰু শুভাৰম্ভণি কৰি ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে এই যুগান্তকাৰী বন্দৰ প্ৰকল্পৰ বাবে পালঘৰ, মহাৰাষ্ট্ৰ আৰু সমগ্ৰ দেশৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয়, भारत को दुनिया की 5वें बड़े अर्थव्यवस्था के हिसाब से खड़ा की है और अगले 5 साल के अंदर दुनिया की तीसरी बड़े अर्थव्यवस्था के रूप में खड़ा करने के लिए जो प्रतिबद्ध हुए हैं और इस काम को बढ़ावा देने के लिए, संभव करने के लिए, सफल करने के लिए सबका साथ सबका विकास नीति द्वारा भारत को एकत्रित की है। और आज मैं ये बात बड़े गर्व से कहना चाहता हूं, ये पोर्ट हमारे महाराष्ट्र के लिए, महाराष्ट्र की जनता के लिए प्रधानमंत्री जी की तरफ से एक बहुत बड़ा उपहार है। অনুষ্ঠানত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি ৰি ৰাধাকৃষ্ণন, মুখ্যমন্ত্ৰী একনাথ সিন্দে, মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছ, কেন্দ্ৰীয় মীন পালন, পশুপালন আৰু দুগ্ধ পালন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিং উপস্থিত থাকে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।